সমগ্ৰ দেশৰ লগতে দক্ষিণ কামৰূপৰ গৈৰমাৰী ৰাজীৱ ভৱনতো উলহ মালহেৰে ৭৪তম গণৰাজ্য দিৱসৰ উদযাপন। পতাকা উত্তোলন কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে। বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে দেশভক্তমূলক গীতত নাচি বাগি গণৰাজ্য দিৱস উলহ মালহেৰে উদযাপন কৰে। উক্ত গণৰাজ্য দিৱস কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী নেকিব আহমেদ উপস্থিত থাকে। আপোনালোকৰ জৰিয়তে এই পবিত্ৰ দিনটোৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ ১৯৫০ চনৰ ২৬ জানুৱাৰী দেশত গৃহীত হৈছিল সংবিধান। আজি সংবিধানৰ প্ৰস্তাৱনাত আমি এজনে আনজনক নিশ্চয় কৰিছোঁ। আমাৰ ইয়াত কোনো জাতিভেদ নাই, ধৰ্ম বিভেদ নাই। আমি সকলোৱে সকলোৰে কাৰণে সকলোৰে বাক স্বাধীনতা মৌলিক অধিকাৰ কোনোৱে খৰ্ব কৰিব নোৱাৰে। আজি পবিত্ৰ দিনটোত আপোনালোক সকলোকে আকৌ এবাৰ মোৰ অভিনন্দন জনাই আপোনালোক ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ দিছোঁ। আৰু আজি কিছু লোকে এই সংবিধানক তছনছ কৰিবলৈ বিচাৰিছে। সাংসদৰ ভিতৰতো বাবা চাহেব আম্বেদকাৰক কিছু লোকে অপমান কৰিবলৈ বিচাৰিছে। ভাৰত ৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰত আৰু শক্তিশালী হওক, ভাৰতে সদায় মূৰ দাঙি উঠক। অসমত প্ৰত্যেকটো ঠাই সকলো ঠাই মূৰ দাঙি উঠক, শক্তিশালীভাৱে থিয় হওক। আৰু আমাৰ এই ঐতিহাসিক ঠাই আমাৰ ছয়গাঁও, বনগাঁও, গৰৈমাৰী, চমৰীয়া বিভিন্ন প্ৰান্ত, আমাৰ বিজয়নগৰে হওক, মিৰ্জাই হওক, সকলো ঠাই দক্ষিণ কামৰূপ এক শক্তিশালী শিখৰত থিয় হওক। আজি আপোনাসৱে এই ২৬ জানুৱাৰী অনুষ্ঠান সম্প্ৰচাৰ কৰিব অহাৰ কাৰণে আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ প্ৰতিটো অনুষ্ঠান, হেড অফিচ, আপোনালোকৰ হেডকোৱাৰ্টাৰ, আপোনালোকৰ লাভাৰ্ছ ভিউৱাৰ্ছ, ভাৰতবৰ্ষ ব্ৰহ্মাণ্ডৰ বুকুত আপোনালোকৰ যিমান আপোনালোকৰ লাভাৰ্ছ আছে, ভিউৱাৰ্ছ আছে, প্ৰত্যেকলে মই আজি পবিত্ৰ দিনটোৰ অভিনন্দন জনাইছোঁ। ভাৰত মাতৃৰ কাৰণে, ভাৰতৰ স্বাধীনতাৰ কাৰণে যিসকল বীৰ বীৰাংগনাই প্ৰাণ আহুতি দিছে তেওঁলোকক আজি আমি স্মৰণ কৰিছোঁ। তেওঁলোকক আজি আমাৰ এই অনুষ্ঠানৰ পৰা আমি তেওঁলোকৰ শলাগ লৈছোঁ। অসম মাতৃৰ যিসমূহ সন্তানে ভাৰতৰ এই আন্দোলনত, স্বাধীনতা আন্দোলনত আত্মবিসৰ্জন দিছিল, কনকলতা, মুকুন্দ কাকতি, কুশল কোঁৱৰ আৰু বিভিন্ন বীৰ বীৰাংগনক আজি আমি স্মৰণ কৰিছোঁ। আমি একতাৰ গোলেৰে বান্ধ খাই থাকিম, শক্তিশালী এখন অসম শক্তি ভাৰতৰ আশা কৰোঁ। মহামানৱ মহাত্মা গান্ধী, আচাৰ্য বিনোবা ভাৱে, আবুল কালাম আজাদ, বিভিন্ন নেতৃবৃন্দৰ ঝান্সী ৰাণী লক্ষ্মীবাইৰ পৰা আৰম্ভ কৰি তাতিয়া টুপিৰ পৰা আৰম্ভ। গৈৰমাৰী ৰাজীৱ ভৱনত ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰাৰ লগতে গৈৰমাৰী কলাতলী সোণতলী চমুকৈ GKS প্ৰেছ ক্লাবৰ ৰাতিপুৱা ৭ বজাত পতাকা উত্তোলন কৰা হয়।